Hello my dear student, আজি এই ভিডিওটোৰ জৰিয়তে মই ক্লাছ 10 সায়েন্সৰ অধ্যায় 4 কাৰ্বন আৰু তাৰ যৌগসমূহ কাৰ্বন এণ্ড ইটস কম্পাউণ্ড পাঠৰ প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰ মই আগবঢ়াই আছো। প্ৰথম প্ৰশ্নাৱলীৰ কোৱেশ্চন নম্বৰ 1 কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন কি? তেতিয়াহ'লে কাৰ্বনৰ পাৰমাণৱিক সংখ্যা যদি 6 হয় তো ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2.4 আৰু অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 গতিকে ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2.6 হেহে কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন তলত দিয়া ধৰণে হ'ব। অক্সিজেনৰ বহিঃকক্ষত 6টা ইলেক্ট্ৰন আছে গতিকে 3টা দিশত দুটাকে ডট চিন দিবা প্লাস কাৰ্বন দিবা। কাৰ্বনৰ বহিঃকক্ষত 4টা ইলেক্ট্ৰন থাকে গতিকে দুটা দিশত দুটাকে ইলেক্ট্ৰন দিবা আৰু পিছত আকৌ অক্সিজেন তাৰ 3টা দিশত 3টাকে দুটাকৈ ডট চিন দিবা। তাৰ পিছত কাৰ্বনে আৰু অক্সিজেনে ইলেক্ট্ৰন ভাগ বতৰা কৰে। কেনেকৈ সেইটো তোমালোকে এই ছবিত দেখা পাই আছা। এই ছবিটোৰ মতে তাৰমানে দুফালে দুটা অক্সিজেন আৰু মাজত কাৰ্বন, তাৰমানে ইয়াৰ পৰা বুজা গৈছে যে কাৰ্বনৰ বহিঃকক্ষত 8টা ইলেক্ট্ৰন হৈ আছে কাৰ্বনৰ সেইটো ৰাউণ্ডটোৰ ভিতৰত, আৰু বাওঁফালে যিটো অক্সিজেন আছে দুটা কাৰ্বনৰ ইলেক্ট্ৰন গ্ৰহণ কৰি অক্সিজেনৰ বহিঃকক্ষত 8টা ইলেক্ট্ৰন সম্পূৰ্ণ হৈ আছে আৰু সোঁফালৰ অক্সিজেনৰো তেনেকৈ 8টা ইলেক্ট্ৰন সম্পূৰ্ণ হৈ আছে। তাৰ পিছৰ কুৱেশ্যনটো চাবা, 8টা সালফাৰ পৰমাণুৰে গঠিত এটা সালফাৰ অণুৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকা। 8টাকৈ সালফাৰ পৰমাণু এটা বলয় আকৃতিত থাকে বুলি হিন্স দিয়া হৈছে। তেতিয়াহ'লে সালফাৰৰ বহিঃকক্ষত 3, 4, 5, 6টাকৈ ইলেক্ট্ৰন থাকে। তো গতিকে তোমালোকে সেই ছবিটো চাবা। এই ছবিটোৰ মতে সালফাৰৰ গঠনটো তেনেকৈ হ'ব যেটো এটা বলয় আকৃতিত ধৰা হয়। ওকে, প্ৰশ্নাৱলী 2ৰ প্ৰথম প্ৰশ্নটো আছে পেণ্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা? উত্তৰ তলত পেণ্টেনৰ বহুৰূপ কেইটাৰ গঠন চিত্ৰ আঁকা। ওকে, তো পেণ্টেনৰ বাবে 3টা গঠন সমযোগী আঁকিব পাৰি। ওকে, সেই 3টা এই ছবিত তোমালোকে দেখা পাই আছা। নাম্বাৰ 1 যেটো ধৰণে আঁকা হয় তাক কোৱা হয় এন পেণ্টেন, নাম্বাৰ 2 যি ধৰণে আঁকা হৈছে তাক কোৱা হয় আইসোপেণ্টেন, আৰু নাম্বাৰ 3 যি ধৰণে আঁকা হৈছে তাক নিউ পেণ্টেন বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা 3টা গঠনত কাৰ্বনৰ মুঠ সংখ্যা সদায় একে থাকিব আৰু হাইড্ৰজেনৰো মুঠ সংখ্যা একে থাকিব, মাত্ৰ তাৰ গঠনটো বেলেগ কৰা হৈছে। ওকে, তাৰমানে ইয়াৰ আণৱিক সংকেত একে কিন্তু গঠন সংকেত বেলেগ। গঠন সংকেত যিবিলাকৰ ভিন্ন হয় সিহঁতক কোৱা হয় গঠন সমযোগী। ওকে, প্ৰশ্নাৱলী 2ৰ 2 নম্বৰ কুৱেশ্যন, কাৰ্বনৰ কোনটোটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ? এনচাৰ হ'ল কাৰ্বনৰ চতুৰ্সহ যোজ্যতা আৰু কেটিনেশ্যন ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ। প্ৰশ্নাৱলী 2ৰ 3 নম্বৰ কুৱেশ্যনটো চাবা, চাইক্লোপেণ্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা। চাইক্লোপেণ্টেন বুলি ক'লে চাইক্লো ৱাৰ্ডটো থাকিলে তোমালোকে ভাবিবা শৃংখলটো বন্ধ শৃংখল হ'ব, আৰু চাইক্লো বুলি ক'লে বন্ধ শৃংখল হ'ব, আৰু পেণ্টেন বুলি ক'লে যিহেতু সেইটো এলকেন ঘৰৰ হয় আৰু 5 নম্বৰৰ যৌগ হয়, এলকেনৰ 5 নম্বৰ যৌগ হৈছে পেণ্টেন। তো পেণ্টেনক আঁকিব লাগে কিন্তু সেইটো বন্ধ শৃংখল হ'ব। যেহেতু কাৰ্বন 5টা থাকিব পেণ্টেনত, তেতিয়াহ'লে হাইড্ৰজেন থাকিব 10টা যদি সেইটো বন্ধ শৃংখল হিচাপে আঁকা হয়। ওকে, তেতিয়াহ'লে তোমালোকে চাবা প্ৰতিটো কাৰ্বনৰ 4টাকৈ ইলেক্ট্ৰন থাকে বহিঃকক্ষত আৰু প্ৰতিটো কাৰ্বনে 2টাকৈ হাইড্ৰজেন ভাগ বতৰা কৰিছে। ওকে, তো ইয়াত 5টা কাৰ্বন পাইছা, 5টা কাৰ্বনৰ প্ৰতিটোৰ সৈতে 2টাকৈ হাইড্ৰজেন আছে, আৰু হাইড্ৰজেনক ইয়াত পূৰণ চিন দি বুজোৱা হৈছে। পূৰণ চিনটো হৈছে হাইড্ৰজেনৰ বহিঃকক্ষত থকা এটা ইলেক্ট্ৰন, আৰু কাৰ্বনৰ লগত প্ৰতিটো কাৰ্বনৰ লগত বহিঃকক্ষত 4টা ইলেক্ট্ৰন আছে। 4টা ইলেক্ট্ৰনে কাৰ্বনৰ বহিঃকক্ষত থকা ইলেক্ট্ৰনটো বুজাইছে। ওকে, তোমালোকে সেইটো চাই ল'বা। প্ৰশ্নাৱলী 2ৰ কুৱেশ্যন নম্বৰ 4, তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা। নাম্বাৰ 1 ইথানোইক এচিড। তোমালোকে ইথানোইক এচিডৰ গঠন যদি আঁকিব বিচাৰা তেতিয়াহ'লে ইথানোইক কোনটো কাৰ্যকৰী মূলকৰ যৌগ হয় তোমালোকে সেইটো মনত ৰাখিব লাগিব। তো ইথানোইকটো কাৰ্বক্সিলিক এচিডৰ যৌগ হয়, কাৰ্বক্সিলিক এচিডৰ ঘৰৰ যৌগ হয়। তেতিয়াহ'লে কাৰ্বক্সিলিক এচিডৰ কাৰ্যকৰী মূলকৰ সংকেতটো কি হয় সেইটো মই লিখি দিছোঁ ছাইডত, ছিংগল বন্ড C, ডাবল বন্ড O, ছিংগল বন্ড OH। যদি ইথানোইক এচিড হয় তেতিয়াহ'লে সেইটো
হাইড্ৰকাৰ্বনৰ ইথানয়িক এচিড বুলি ক'লে সেইটো কাৰ্বক্সিলিক এচিডৰ 2 নম্বৰ ঘৰৰ যৌগ হয় যদি 2 নম্বৰ ঘৰৰ যৌগ হয় তেতিয়াহ'লে ইয়াত কাৰ্বনৰ সংখ্যা দুটা থাকিব এটা ইয়াৰ কাৰ্বক্সিলিক এচিডৰ কাৰ্যকৰীমূলকৰ সংকেতৰ চিৰ লগত আৰু এটা ইথানয়িক এচিডৰ চি মিলি দুটা চি হ'ব লাগিব দুটা কাৰ্বন পৰমাণু হ'ব তো গতিকে তোমালোকে ছবিটো চাই ল'বা ইয়াত যদি ইথানয়িক এচিড ৰাখিছা তেতিয়াহ'লে ইথানয়িক এচিড কাৰ্বক্সিলিক এচিডৰ ঘৰৰ হয় তো গতিকে কাৰ্বক্সিলিক এচিডৰ কাৰ্যকৰীমূলকৰ সংকেতটো ইয়াত এড কৰিব লাগিব তো চাবা ইয়াৰ গঠনত প্ৰথম চিত তিনিফালে তিনিটা হাইড্ৰজেন দিয়া আছে আৰু নেক্সট যেটো চি আছে আৰু চিৰ ওপৰত দুটা বন্ড আছে আকৌ সোফালে সিঙ্গল বন্ড দি OH আছে তো এই চি খতি ডাবল বন্ড O আৰু সিঙ্গল বন্ড OH হেতু হৈছে কাৰ্বক্সিলিক এচিডৰ কাৰ্যকৰীমূলকৰ সংকেত যেটো ইথানয়িক এচিড তৈয়াৰ কৰিছে ওকে নাম্বাৰ 2 ব্ৰমপেন্টেন পেন্টেন বুলি ক'লে 5 নম্বৰ আৰু ব্ৰমিন লগাই দিলে হেতু হ'ব ব্ৰমপেন্টেন তাৰমানে এটা হাইড্ৰজেনক আতৰাই যদি ব্ৰমিন লগাই দিয়া হয় ব্ৰমপেন্টেন তেনেকৈ ব্ৰমপেন্টেন হ'ব পাৰে ব্ৰমহেক্সেন হ'ব পাৰে ওকে তাৰপিছত আছে নাম্বাৰ 3 বিউটানন যেহেতু কিটনৰ ঘৰৰ যৌগ হয় সো কিটনৰ কাৰ্যকৰীমূলকৰ সংকেতটো হৈছে সিঙ্গল বন্ড চি সিঙ্গল বন্ড আৰু ডাবল বন্ড O তো এটো বিউটানন যেহেতু 4 নম্বৰৰ যৌগ হয় তো গতিকে 4টা কাৰ্বন থাকিব তো 4টা কাৰ্বন থাকিব বুলি কিটনৰ কাৰ্যকৰীমূলকৰ সংকেতৰ যেটো চি আছে সেইটো লৈ 4টা হ'ব সো গতিকে তোমালোকে সেই চি যেটো আছে মানে কিটনৰ কাৰ্যকৰীমূলকৰ সংকেতৰ কাৰণে যেটো চি আছে সেইটো তোমালোকে মাজত লগাব লাগিব তো গতিকে ইয়াত মই বাফলৰ পৰা সোফালৈ মই 3 নম্বৰত লগাইছো সংকেতটো তোমালোকে 2 নম্বৰতো লগাব পাৰা প্ৰথমৰ পৰা 2 নম্বৰতো লগাব পাৰা আৰু মই ইয়াত 3 নম্বৰত লগাই দেখাইছো ওকে তো সেইটো হৈছে বিউটানন যদি এটো পেন্টানন আঁকিব লাগে তেতিয়াহ'লে 5টা কাৰ্বন দিবা আৰু যিকোনো মানে বাওফালে আৰু সোফালৰ কাৰ্বনটো এৰি মানে দুই মূৰৰ দুটা কাৰ্বন এৰি মাজত যিকোনো কাৰ্বনত তোমালোকে সেই কিটাননৰ যেটো কাৰ্যকৰীমূলকৰ সংকেত আছে সেইটো তোমালোকে ইয়াত এড কৰিব পাৰিবা ওকে তেতিয়াহ'লে সেইটো পেন্টানন হৈ যাব পেন্টাননত মুঠ 5টা কাৰ্বন থাকিব লাগিব ওকে এটা বিউটানন তাৰ পিছত আহিল হেক্সানেল যেহেতু এলডিহাইড ঘৰৰ যৌগ হয় তেতিয়াহ'লে এলডিহাইডৰ কাৰ্যকৰীমূলকৰ সংকেতটো হৈছে সিঙ্গল বন্ড চি সিঙ্গল বন্ড H ডাবল বন্ড O হেক্সানেল হেতু 6 নম্বৰ যৌগ হয় মানে এলডিহাইড ঘৰৰ 6 নম্বৰ যৌগ হয় সো গতিকে 6টা কাৰ্বন হ'ব একেবাৰে এলডিহাইডৰ কাৰ্যকৰীমূলকৰ সংকেতৰ যেটো চি আছে কাৰ্বন আছে সেইটো লৈ 6টা হ'ব তো সেইটো তোমালোকে একদম সোফালে এড কৰা দেখা পাই আছা ওকে নাম্বাৰ 6 নম্বৰৰ যেটো কাৰ্বন আছে সেই 6 নম্বৰৰ কাৰ্বনটো এটো এলডিহাইডৰ কাৰ্যকৰীমূলকৰ সংকেতটো এড কৰা হৈছে ওকে ষ্টুডেন্ট নাম্বাৰ 5 তলৰ যৌগবোৰৰ নাম লিখা CH3 বন্ড CH2 বন্ড Br তাৰমানে ইয়াত কাৰ্বন দুটা আছে যদি দুটা কাৰ্বন থাকে তাৰমানে হেতু 2 নম্বৰ যৌগ হ'ব 2 নম্বৰ যৌগ হলে হেতু ইথেন হ'ব ইথেন লগত ব্ৰমিন আছে সেই কাৰণে হেতু যৌগটোৰ নাম হ'ব ব্ৰমো ইথেন নাম্বাৰ 2 H সিঙ্গল বন্ড C সিঙ্গল বন্ড H ডাবল বন্ড O তাৰমানে হেতু এলডিহাইডৰ কাৰ্যকৰীমূলকৰ সংকেত লগোৱা হৈছে আৰু এটা কাৰ্বন আছে গতিকে হেতু হ'ব মিথানেল তাৰমানে এলডিহাইড ঘৰৰ প্ৰথম যৌগটো হৈছে মিথানেল ওকে তাৰপিছত নাম্বাৰ 3 আছে কাৰ্বন আছে 1 2 3 4 5 6টা আছে আৰু দুটা কাৰ্বনৰ মাজত 3টা বন্ড আছে যদি 3টা বন্ড থাকে তাৰমানে এটো হ'ব এলকাইনৰ যৌগ তোমালোকে চিনিবা কেনেকৈ যদি দুটা কাৰ্বনৰ মাজত যিকোনো দুটা কাৰ্বনৰ মাজত 3টা কৈ বন্ড থাকে তেতিয়াহ'লে হেতু এলকাইন হ'ব আৰু এলকাইন হোৱাৰ লগে লগে 3টা বন্ড দিয়াৰ লগে লগে দুফালে দুটা কাৰ্বনৰ পৰা দুটা কৈ হাইড্ৰজেন আঁতৰি যাব ওকে তো ইয়াত নাম্বাৰ 3 ছবিটো হৈছে হেক্সাইন যেহেতু এটো 6 নম্বৰ কাৰ্বন হয় গতিকে হেতু হ'ব হেক্সাইন এলকাইনৰ ঘৰৰ 6 নম্বৰ যৌগ হেক্সাইন ওকে এতিয়া 3 নম্বৰ প্ৰশ্নাৱলীৰ কোৱেশ্চন নম্বৰ 1 চাবা ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া ইথানয়িক এচিডত ইথানলতকৈ এটা অক্সিজেন পৰমাণু বেছি থাকে আৰু দুটা হাইড্ৰজেন পৰমাণু কম থাকে গতিকে হাইড্ৰজেন হেৰুৱা প্ৰক্ৰিয়া হ'ল জাৰণ বিক্ৰিয়া আৰু অক্সিজেন যোগ হোৱাটো হ'ল জাৰণ প্ৰক্ৰিয়া গতিকে ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটো জাৰণ প্ৰক্ৰিয়া বুলি কোৱা হয় নাম্বাৰ 2 লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন
দহন কৰা হয় ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় এনসাৰ হ'ল লোহা জোৰা দিয়া সময়ত যথেষ্ট বেছি তাপৰ প্ৰয়োজন হয় এই তাপ অক্সিজেন আৰু ইথাইনৰ দহনৰ পৰা পোৱা যায় ইথাইনৰ লগত বায়ু ব্যৱহাৰ কৰা নহয় কাৰণ বায়ুত বিভিন্ন গেছৰ উপস্থিতিৰ বাবে লোহা গলাবলৈ প্ৰয়োজন হোৱা পৰ্যাপ্ত তাপ উৎপন্ন নহব সেই কাৰণে লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইনৰ দহন কৰা হয় কিন্তু ইথাইন বায়ু লগত ব্যৱহাৰ কৰা নহয় ইথাইনৰ লগত বায়ু ব্যৱহাৰ কৰা নহয় প্ৰশ্নাৱলী 4 কোৱেশ্চন নম্বৰ 1 চাবা পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি এনসাৰ হ'ল এলকহলে সোডিয়াম ধাতুৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে তো তোমালোকে পিকেটটো চাবা সোডিয়ামে ইয়াত এলকহলৰ লগত বিক্ৰিয়া কৰিছে এলকহল বুলি ক'লে ইয়াতে ইথানল আছে ইথানলৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ইথক্সাইড নামৰ যৌগটো উৎপন্ন কৰে সেইটো এটা লৱণ হয় আৰু লগত হাইড্ৰোজেন উৎপন্ন হয় আনহাতে কাৰ্বক্সিলিক এচিডে সোডিয়ামৰ লগত বিক্ৰিয়া নকৰে নম্বৰ 2 এলকহলে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া নকৰে কিন্তু কাৰ্বক্সিলিক এচিডে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ইথানয়েড আৰু পানী উৎপন্ন কৰে বিক্ৰিয়াটো তোমালোকে তলত দেখা পাবা সোডিয়াম হাইড্ৰক্সাইড প্লাছ ইথানোইক এচিড CH3COOH ইথানোইক এচিড হয় লগত সোডিয়াম ইথানয়েড উৎপন্ন হয় আৰু পানী উৎপন্ন হৈছে H2O নম্বৰ 2 কোৱেশ্চন জাৰক দ্ৰব্য কি যি বিক্ৰিয়া এটাত পদাৰ্থ এটাক আনক অক্সিজেন দিব পাৰে তেনে পদাৰ্থক জাৰক দ্ৰব্য বোলে যেনে জিংক অক্সাইডৰ লগত কাৰ্বনৰ বিক্ৰিয়া ঘটোৱাত জিংক আৰু কাৰ্বন মনক্সাইড উৎপন্ন হৈছে বিক্ৰিয়াটোত জিংক অক্সাইড এবিধ জাৰক দ্ৰব্য চাবাক তোমালোকে অনুশীলনীৰ প্ৰথম কোৱেশ্চন ইথেন অণু এটাত 6টা সহযোজী বান্ধনী 7টা সহযোজী বান্ধনী 8টা সহযোজী বান্ধনী আৰু 9 সহযোজী বান্ধনী থাকে সো ইথেনত 7টা সহযোজী বান্ধনী থাকিব নম্বৰ 2 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক হ'ল কিটন ওকে 4টা কাৰ্বনৰ যৌগ বিউটানন বুলি ক'লে সেইটো কিটনৰ ঘৰৰ যৌগ হয় কিটনৰ ঘৰৰ যিমান যৌগ আছে আটাইবিলাক যৌগক নন দি উচ্চাৰণ কৰা হয় মিথানন ইথানন প্ৰপানন বিউটানন পেন্টানন হেক্সানন তেনেকৈ যাব গতিকে এইটো বিউটানন কিটন ঘৰৰ যৌগ হয় ওকে নম্বৰ 3 ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে বা বাহিৰত কলা পৰে কিয় খাদ্য ভালদৰে নিসিজিলে ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় ইন্ধনটো সিক্ত ইন্ধনটো সম্পূৰ্ণকৈ দহন হয় এনসাৰটো হৈছে ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় যদি ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় তেতিয়াহ'লে অদাহিত কাৰ্বন কণাৰ সৃষ্টি হয় আৰু এই অদাহিত কাৰ্বন কণাবোৰে পাত্ৰটোৰ তলৰ অংশ কলা কৰে নম্বৰ 4 CH3Cl তাৰমানে ক্লৰমিথেনৰ উদাহৰণ লৈ সহযোজী বান্ধনীৰ স্বৰূপ বা নেচাৰ ব্যাখ্যা কৰা এনসাৰ চাবা কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6 ইয়াৰ বহিঃকক্ষৰ ইলেক্ট্ৰনৰ সংখ্যা 4 ক্লোৰিনৰ পাৰমাণৱিক সংখ্যা 17 ইয়াৰ বহিঃকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা 7 ই সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস হ'বলৈ এটা ইলেক্ট্ৰনৰ আৱশ্যক তাৰমানে ক্লৰিন যদি সুস্থিৰ ইলেক্ট্ৰনৰ বিন্যাস পাব বিচাৰে তেতিয়াহ'লে সি এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব ওকে হাইড্ৰোজেনৰ পাৰমাণৱিক সংখ্যা 1 ই সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস পাবলৈ এটা ইলেক্ট্ৰনৰ আৱশ্যক এতিয়া CH3Cl গঠন হওঁতে তাৰমানে ক্লৰমিথেন গঠন হওঁতে কাৰ্বন পৰমাণুৰ 4টা ইলেক্ট্ৰনৰ তাৰমানে কাৰ্বনৰ বহিঃকক্ষত 4টা ইলেক্ট্ৰন আছে এই 4টা ইলেক্ট্ৰনৰ 3টা ইলেক্ট্ৰনে 3টা হাইড্ৰোজেন পৰমাণুৰ লগত এটা এটাকৈ ভাগ বতৰা কৰিব আৰু বাকি থকা এটা ইলেক্ট্ৰন ক্লৰিনৰ লগত ভাগ বতৰা কৰিব যেটো তোমালোকে ছবিত দেখা পাই আছা তেনেদৰে গঠন কৰি CH3Cl গঠন হয় তেনেদৰে ভাগ বতৰা কৰি CH3Cl যৌগ গঠন হয় তোমালোকে ছবিটোত দেখা পাবা কাৰ্বনৰ বহিঃকক্ষত 4টা ইলেক্ট্ৰন আছে 3টা হাইড্ৰোজেন পৰমাণুৰ লগত 3টা ইলেক্ট্ৰনে ভাগ বতৰা কৰিছে আৰু এটা ইলেক্ট্ৰন বাকি থকা এটা ইলেক্ট্ৰন এটা ক্লৰিন পৰমাণুৰ লগত ভাগ বতৰা কৰি CH3Cl যৌগ গঠন হৈছে নম্বৰ 5 তলত দিয়া বিলাকৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা ইথানোইক এচিড যেহেতু কাৰ্বক্সিলিক এচিডৰ ঘৰৰ যৌগ হয় আৰু কাৰ্বক্সিলিক এচিডৰ ঘৰৰ 2 নম্বৰ যৌগ হয় তো গতিকে ইয়াৰ কাৰ্বন থাকিব দুটা আৰু ইথানোইক এচিডৰ
মানে কাৰ্বক্সিলিক এচিডৰ কাৰ্যকৰীমূলকৰ সংকেতটো তোমালোকে মনত ৰাখিব লাগিব। কাৰ্যকৰীমূলকৰ সংকেতটো হৈছে ছিংগল বন্ড C, ডাবল বন্ড O, ছিংগল বন্ড H ইয়াত এড কৰা হৈছে। বি নম্বৰ হাইড্ৰজেন সালফেট H2S। তো দুটা হাইড্ৰজেন পৰমাণুৰ লগত এটা সালফাৰ পৰমাণু মিলিত হৈছে। তো দুফালে দুটা হাইড্ৰজেন পৰমাণু দেখাবা আৰু সালফাৰৰ বহিঃকক্ষত 6টা পৰমাণু থাকে, গতিকে 6টা ইলেক্ট্ৰন থাকে, গতিকে তাক 6টা পূৰণ চিন দি বুজোৱা হৈছে বা ক্ৰছ চিন দি বুজোৱা হৈছে। নাম্বাৰ চি প্ৰপানন। প্ৰপানন যেহেতু কীটনৰ ঘৰৰ যৌগ হয়, কীটনৰ ঘৰৰ 3 নম্বৰ যৌগ হয়, গতিকে ইয়াত কাৰ্বন 3টা থাকিব আৰু কীটনৰ কাৰ্যকৰীমূলকৰ সংকেতটো হৈছে ছিংগল বন্ড C, ছিংগল বন্ড, ডাবল বন্ড O। তো গতিকে তোমালোকে ডট চিন দি তেনেকৈ প্ৰকাশ কৰিব লাগিব। অ'কে, নাম্বাৰ ডি হৈছে F2 মানে ফ্লৰিন। ফ্লৰিনৰ বহিঃকক্ষত 9টা ইলেক্ট্ৰন থাকে, গতিকে তাৰ ইলেক্ট্ৰনৰ বিন্যাসটো হৈছে 2.7। তো গতিকে বহিঃকক্ষত 7টা ইলেক্ট্ৰন দিয়া হৈছে আৰু দুটা ফ্লৰিন পৰমাণুৱে এটা এটাকৈ ইলেক্ট্ৰন ভাগ বতৰা কৰিব। নাম্বাৰ 6 সমগন্য শ্ৰেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা। একেটা আণৱিক সংকেতৰ দ্বাৰা প্ৰকাশ কৰিব পৰা একে ৰাসায়নিক ধৰ্ম বিশিষ্ট জৈৱ যৌগবোৰৰ শ্ৰেণীক সমগন্য শ্ৰেণী বুলি কোৱা হয়। উদাহৰণস্বৰূপে মিথেন, ইথেন, প্ৰপেন, বিউটেন আৰু ফেণ্টেন একোটা সমগন্য শ্ৰেণীৰ অন্তৰ্ভুক্ত। এই শ্ৰেণীটোক এলকেন বুলি কোৱা হয়। শ্ৰেণীটোৰ প্ৰতিটো যৌগ ইয়াৰ আগৰ যৌগটোৰ পৰা এটা বন্ড CH2 বন্ড মূলকৰ দ্বাৰা পৃথক হৈ থাকে। তোমালোকে ইয়াতে 14U আছে, সেইটো নালাগে দিবলৈ, আণৱিক ভৰ দিয়া আছে, মূলকৰ দ্বাৰা পৃথক হৈ থাকে। ইয়াৰ উপৰি আণৱিক ভৰ বাঢ়ি যোৱাৰ লগে লগে ইহঁত উতলাংকত বাঢ়ি যায়, সেইখিনিও তোমালোকে ইয়াত লিখিব নালাগে। মাত্ৰ তোমালোকে লিখিবা শ্ৰেণীটোৰ এলকেন বুলি কোৱা হয় আৰু শ্ৰেণীটোৰ প্ৰতিটো যৌগ ইয়াৰ আগৰ যৌগটোৰ পৰা এটা বন্ড CH2 বন্ড মূলকৰ দ্বাৰা পৃথক হৈ থাকেলৈকে লিখিলে হ'ব। অ'কে, তাৰপিছত কুৱেশ্যন নম্বৰ 7 ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য লিখা। ভৌতিক ধৰ্মৰ ওপৰত ইথানল আৰু ইথানয়িক এচিডৰ মাজত পাৰ্থক্য হ'ল দুয়োবিধ মৌলৰে গড়লাংক আৰু উতলাংক বেলেগ বেলেগ। তলত দুয়োবিধৰে গড়লাংক আৰু উতলাংকৰ মান তলত দিয়া হ'ল। ইথানল 156 কেলভিন, কে মানে কেলভিন, যিটো গড়লাংকৰ মানে একক। উতলাংক 351 কেলভিন। ইথানয়িক এচিডৰ গড়লাংক 290 কেলভিন আৰু উতলাংক 391 কেলভিন। ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি পাৰ্থক্য। ইথানয়িক এচিড ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে, কিন্তু ইথানলে বিক্ৰিয়া নকৰে। বিক্ৰিয়া দুটা তলত দিয়া হ'ল। নাম্বাৰ 8 পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক ইথানলত ফেন উঠিবনে? চাবোনৰ অণুবিলাকত দুটা মেৰু থাকে, এটা জলাশী দি পানীত দ্ৰৱণীয় আৰু আনটো জলবিকৰ্ষী যি হাইড্ৰকাৰ্বনত দ্ৰৱণীয়। জলপৃষ্ঠ থকা অৱস্থাত চাবোনৰ জলবিকৰ্ষী পুচ্ছ পানীত দ্ৰৱীভূত নহয় আৰু ধ্ৰুৱীয় মেৰুটো পানীত মূৰ কৰি পেলাই সজ্জিত হয়। ইফালে হাইড্ৰকাৰ্বন পুচ্ছ পানীৰ বাহিৰলৈ ঠেলি পঠিয়াই দিয়ে। পানীৰ মাজৰ এই অণুবোৰ একক দিশত সজ্জিত হয়, য'ত হাইড্ৰকাৰ্বন অংশ পানীৰ বাহিৰ পৃষ্ঠফালে মূৰ কৰি থাকে। তেলেতীয়া মলিবোৰ মাইচেলৰ কেন্দ্ৰত জমা হয়। চাবোন ফেনৰ কণাপুঞ্জৰ সহায়ত মলি আঁতৰাব পাৰি। মাইচেলবিলাক অৱদ্ৰৱ হিচাপে থাকে, আঁতৰাব পাৰি। পিছত দাৰি দিবা, পিছত লিখিবা মাইচেলবিলাক অৱদ্ৰৱ হিচাপে থাকে আৰু আয়ন বিকৰ্ষণৰ বাবে অধক্ষিপ্ত হৈ ইথানলত ফেন উঠে। 9 প্ৰায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয় কিয়? কাৰ্বনৰ যেতিয়া দহন ঘটোৱা হয় তেতিয়া কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। এই বিক্ৰিয়াত পোহৰ আৰু তাপ উৎপন্ন হয়। একেখিনি কথা কাৰ্বনৰ যৌগৰ ক্ষেত্ৰতো সত্য। সেইবাবেই বেছিভাগ যন্ত্ৰত কাৰ্বন আৰু ইয়াৰ যৌগসমূহ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াত হ'ব ব্যৱহাৰ কৰা হয়। নাম্বাৰ 10 কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেছ বা স্কেম কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা। কঠিন পানী হাইড্ৰজেন কাৰ্বনেট, ক্লৰাইড আৰু কেলছিয়াম আৰু মেগনেছিয়াম ছালফেটে যেতিয়া চাবোনৰ লগত বিক্ৰিয়া কৰি স্কাম উৎপন্ন কৰে, উদাহৰণস্বৰূপে কেলছিয়াম ক্লৰাইডে চাবোনৰ লগত বিক্ৰিয়া কৰি স্কেম উৎপন্ন কৰে।
নাম্বাৰ 11 চাবা নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা চাবোন হ'ল ফেটি এচিডৰ দ্বাৰা গঠিত ছডিয়াম লৱণ তেলে কষ্টিক ছ'ডাৰ লগত বিক্ৰিয়া কৰি চাবোন উৎপন্ন কৰে গতিকে চাবোন হ'ল মৃদু এচিড কিন্তু তীব্ৰ ক্ষাৰ যদি পানীৰ দ্ৰৱটো ক্ষাৰকীয় হয় তেতিয়া ই ৰঙা লিটমাছক নীলালৈ পৰিৱৰ্তন কৰে নাম্বাৰ 12 হাইড্ৰজেনেশ্যন মানে কি ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা হাইড্ৰজেনেশ্যনক তোমালোকে যোগাত্মক বিক্ৰিয়া বুলি ক'ব পাৰিবা ইয়াৰ উত্তৰটো হ'ল যেতিয়া পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰকাৰ্বনক হাইড্ৰজেনৰ লগত মিহলি কৰি সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন কৰা হয় তেনে প্ৰক্ৰিয়াক বা এই প্ৰক্ৰিয়াটোক হাইড্ৰজেনেশ্যন বোলে ইয়াক বিশেষকৈ শস্যজাতীয় তেলৰ পৰা নিকেল অনুঘটক উপস্থিতিত বনস্পতি ঘি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় বনস্পতিৰ ঘিৰ পিছত দাৰি দিয়া আছে যেটো সেইটো তোমালোকে দিব নালাগে আৰু অসংপৃক্ত হাইড্ৰকাৰ্বনক পিছত দাৰি দিয়া আছে যেটো তোমালোকে সেই দাৰিটো দিব নালাগে মই আকৌ কৈ আছো যেতিয়া পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰকাৰ্বনক হাইড্ৰজেনৰ লগত মিহলি কৰি সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হয় বা উৎপন্ন কৰা হয় এই প্ৰক্ৰিয়াটোক হাইড্ৰজেনেশ্যন বোলে নাম্বাৰ 13 তলৰ কোনবিলাকৰ হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায় তো যোগাত্মক বিক্ৰিয়া দেখুৱাবলৈ হ'লে তোমালোকে নাম্বাৰ 12 মাত্ৰ পঢ়ি আহিছা যোগাত্মক বিক্ৰিয়া দেখুৱাবলৈ হ'লে অসংপৃক্ত হাইড্ৰকাৰ্বন হ'ব লাগে সো গতিকে ইয়াত যে 5টা যৌগ দিয়া হৈছে এই 5টা যৌগৰ পৰা অসংপৃক্ত হাইড্ৰকাৰ্বন নিৰ্ণয় কৰিব লাগে সো অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি ক'লে কোনবিলাক হ'ব এলকিন আৰু এলকাইন ঘৰৰ যৌগ হ'ব তো গতিকে এলকিন আৰু এলকাইন ঘৰৰ যৌগত কাৰ্বনৰ লগত এলকেনত যদি কাৰ্বনৰ লগত এটা কাৰ্বনৰ লগত 4টা থাকে তাৰ মানে সেইটো মিথেন দুটা কাৰ্বনৰ লগত 6টা হাইড্ৰজেন থাকিব সেইটো হৈছে ইথেন ওকে তো ইথেনৰ পৰা যেতিয়া ইথিন যাবা তাৰ মানে এলকিন ঘৰৰ যৌগত যাবা তেতিয়াহ'লে দুটা হাইড্ৰজেন তোমালোকে কম পাবা আকৌ ইথিনৰ পৰা ইথাইন যেতিয়া যাবা বা এলকাইনৰ ঘৰত যেতিয়া যাবা আকৌ দুটা হাইড্ৰজেন কম পাবা তাৰ মানে এলকেনৰ পৰা এলকাইনত গ'লে একেটা যৌগই এলকাইনৰ পৰা এলকাইনত গ'লে 4টা হাইড্ৰজেন কম হয় আৰু এলকেনৰ পৰা এলকিনত গ'লে দুটা হাইড্ৰজেন কম হয় সো দুটা হাইড্ৰজেন কম আৰু 4টা হাইড্ৰজেন কম কাৰ তুলনাত এলকেনৰ তুলনাত ওকে এলকেন ঘৰৰ যৌগৰ তুলনাত তো দুটা হাইড্ৰজেন কম বা 4টা হাইড্ৰজেন কম বা দ্বিবান্ধনী দুটা বান্ধনী বা তিনিটা বান্ধনী যুক্ত যৌগবিলাক হৈছে অসংপৃক্ত হাইড্ৰকাৰ্বন বা এলকিন বা এলকাইন ঘৰৰ যৌগ সো ইয়াৰ বাবে শুদ্ধ উত্তৰটো হ'ব C3H6 এইটো হৈছে এটা অসংপৃক্ত যৌগ এইটো হৈছে এটা এলকিন ঘৰৰ যৌগ C3H6 এলকিন ঘৰৰ যৌগ হয় আৰু ইয়াৰ নামটো হৈছে প্ৰপিন আৰু C2H2 এইটো হৈছে 2 নম্বৰ যৌগ ইথাইন এলকাইন ঘৰৰ 2 নম্বৰ যৌগ হয় ইথাইন C2H2 তো C3H6 আৰু C2H2 এ যোগাত্মক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব বা বিক্ৰিয়াত অংশ ল'ব ওকে